অসমৰ ক্ৰীড়া ইতিহাসত যিসকল ব্যক্তিয়ে নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমেৰে ৰাজ্যখনক বিশ্ব দৰবাৰত চিনাকি দিছে তেওঁলোকৰ ভিতৰত জয়ন্ত তালুকদাৰ অন্যতম। ভাৰতীয় ধনুৰ্বিদ্যা জগতৰ এজন অগ্ৰণী খেলুৱৈ হিচাপে তেওঁ অসমৰ যুৱক যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস। জয়ন্ত তালুকদাৰৰ জন্ম হৈছিল 1986 চনৰ 2 মাৰ্চত গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম ৰঞ্জন তালুকদাৰ। গুৱাহাটীৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা জয়ন্তই শৈশৱৰে পৰা খেল ধেমালিৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল। জয়ন্ত তালুকদাৰৰ আনুষ্ঠানিক শিক্ষা গুৱাহাটীতে আৰম্ভ হৈছিল। তেওঁৰ ক্ৰীড়া জীৱনৰ এক আমোদজনক কথা হ'ল যে তেওঁ 2000 চনত গুৱাহাটীত অনুষ্ঠিত এটা টেলেণ্ট হাণ্ট ট্ৰায়েলৰ জৰিয়তেহে ধনুৰ্বিদ্যাৰ সৈতে পৰিচিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ এই খেলবিধৰ বিষয়ে ভালদৰে অৱগত নাছিল। 14 বছৰ বয়সত তেওঁক টাটা আৰ্চাৰী একাডেমীৰ প্ৰশিক্ষকসকলে নিৰ্বাচন কৰে আৰু তাৰ পিছতেই জামছেদপুৰলৈ প্ৰশিক্ষণৰ বাবে যাত্ৰা কৰে। শেহতীয়াকৈ তেওঁ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত MBA পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। 2006 চনত ক্ৰোয়েছিয়াত অনুষ্ঠিত FITA মেটেক্সান বিশ্বকাপত ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক জয় কৰি তেওঁ ইতিহাস ৰচনা কৰিছিল। তেওঁ আছিল বিশ্বকাপত সোণৰ পদক জিকা প্ৰথমজন ভাৰতীয় ধনুৰ্ধৰ। 2012 চনৰ লণ্ডন অলিম্পিকত তেওঁ ভাৰতীয় পুৰুষ ৰিকাৰ্ভ দলৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিছিল। 2006 চনৰ দক্ষিণ এছীয় ক্ৰীড়াত সোণৰ পদক আৰু একে বছৰতে দোহা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ উপৰিও 2010 চনৰ কমনৱেলথ গেমছত তেওঁ ব্ৰঞ্জৰ পদক জয় কৰিছিল। জয়ন্ত তালুকদাৰ এজন অত্যন্ত শান্ত আৰু সৰল প্ৰকৃতিৰ ব্যক্তি। ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ তেওঁক অসম আৰক্ষীৰ উপ অধীক্ষক পদত নিযুক্তি প্ৰদান কৰিছে। দেশৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তথা ধনুৰ্বিদ্যাত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰে তেওঁক 2007 চনত অৰ্জুন বঁটা প্ৰদান কৰে। 2009 চনত তেওঁ বিশ্বকাপত 1 নম্বৰ ছিট লাভ কৰিছিল। জয়ন্ত তালুকদাৰ কেৱল এজন ধনুৰ্ধৰেই নহয়, তেওঁ অসমৰ দৃঢ়তা আৰু লক্ষ্যভেদী মানসিকতাৰ প্ৰতীক। এজন অপৰিচিত কিশোৰৰ পৰা বিশ্ববিজয়ী ধনুৰ্ধৰ হোৱা তেওঁৰ যাত্ৰাই আমাক শিকায় যে সঠিক লক্ষ্য আৰু একাগ্ৰতা থাকিলে যিকোনো বাধাই সাফল্যৰ পথত হেঙাৰ হ'ব নোৱাৰে। জয়ন্তৰ সেই লক্ষ্যভেদী খৰৰ দৰেই আমাৰ ভৱিষ্যত প্ৰজন্মও ক্ৰীড়া জগতত সঠিক লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত হওক।